Hello everyone, মই দীপান্বিতা আৰু দীপান্বিতাস কালেকশন চেনেলটোৰ ফালৰ পৰা আজি আপোনালোকলৈ লৈ আহিছো খাৰু কালেকশন প্ৰথমে ক'ব বিচাৰিছো যদি মোৰ ভিডিওটো চাই ভাল লাগে তেতিয়া হলে সকলোৱে এটা লাইক আৰু শেয়াৰ কৰিব বুলি আশা ৰাখিলো লগতে যি সকলে নতুনকৈ চাই আছে তেওঁলোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু সকলোৱে জানে মোৰ ওচৰত অকল সিলভাৰ বিডস গহনাহে পোৱা যায় আৰু নতুনকৈ যি সকলে চাই আছে মোৰ ভিডিওটো তেওঁলোকে হয়তো গম নাপায় সো সেই কাৰণে কৈছো যে যি গহনা পাব মোৰ ওচৰত সকলোখিনি ৰূপৰ ওপৰত বনোৱা হুনপানী চৰুৱা আৰু ৰূপৰ ওপৰত বনোৱা কেঁচা হুনৰ গহনা পাব সো আজি অকল মুঠি খাৰু আনিছো গাম খাৰু আছে লগতে এইখিনি হৈছে তিনটা হিলিখাৰ ডাবল লেয়াৰ খাৰু এবোৰ ৰূপৰ ওপৰত হুনপানী চৰুৱা হয় বিৰাট ধুনিয়াকৈ বনোৱা হৈছে বিৰাট ধুনিয়া এটা ওয়েটত বনোৱা হৈছে ভিতৰটো এনেকুৱা থাকিব বৰ ধুনিয়া এই খাৰুজুৰ আপোনালোকে 9800 জোৰা লব পাৰিব আৰু এপাত আপোনালোকে 5000ত লব পাৰিব 5000 লগতে এইজুৰ চাওক এজুৰ ধুনিয়া এনেকুৱা সৰু খাৰু আপোনালোকে যদি লব বিচাৰে এইটো টাইপৰ খাৰু বহুতে বিচাৰে আমাক 3800 জোৰা আৰু এপাত ললে 2000 টকাত লব পাৰিব তেনেকৈ আমাৰ ওচৰত বহুত তিনিটা হিলিখাৰ খাৰু আছে এবোৰ আপোনালোকে 5000 জোৰা লব পাৰিব দেখিছে তিনটা হিলিখাৰ বহুত কেইটা ডিজাইন আছে মোৰ ওচৰত ডিজাইন আপোনালোকে কাস্টমাইজও কৰিব পাৰিব বহুত ধুনিয়া ধুনিয়া ডিজাইনত বনোৱা হৈছে তিনটা হিলিখাৰ খাৰু আৰু এটা ডিজাইন চাওক এইটো এটা ডিজাইন এনেকৈ বহুত আছে তিনটা হিলিখাৰ খাৰু আমাৰ ওচৰত তেনেকৈ এবোৰ নতুনকৈ আহিছে চাৰিটা হিলিখাৰ খাৰু এনেকৈ চাৰিটা হিলিখাৰ খাৰু যদি আপোনালোকে লব বিচাৰে চাৰিটা হিলিখাৰ খাৰু এভেইলেবল আছে বহুত কেইটা চাৰিটা হিলিখাৰ খাৰু আছে মই দেখুৱাই দিছো এইটো এটা ডিজাইন ধানহিৰা ডিজাইনত পাব এবোৰ সব ৰূপৰ ওপৰত বনোৱা হয় ৰূপৰ ওপৰত বনাই হুনপানী চৰুৱা এতিয়া এইফালে আহো আপোনালোক মই পাঁচটা হিলিখাৰ খাৰু দেখাইছো আছে পাঁচটা হিলিখাৰ খাৰু এনেকৈ থৈ দিয়া আছে লেংথটো দেখিছে কিমানখিনি হ'ব যেটো উখটোৰ কথা কৈছো এনেকুৱা হ'ব এইটো টাইপৰ এবোৰ আপোনালোকে 5800 টকা জোৰা আৰু 3000 এপাত লব পাৰে 3000 এপাত আৰু 5000 জোৰা যথেষ্ট ওয়েট থকা খাৰু হয় সিঙ্গল লেয়াৰ যদিও সিঙ্গল লেয়াৰত দেখাই আছো প্ৰথমতে দেখুৱাছো ডাবল লেয়াৰ আছিলে এবোৰ সকলোবোৰ সিঙ্গল লেয়াৰ দেখুৱাইছো এইজুৰ হে ডাবল লেয়াৰ হয় দেই ডাবল লেয়াৰত আপোনালোকে মোৰ ওচৰত 10টা হিলিখা 5টা হিলিখা সকলোবোৰ পাই যাব এইটো সব দুটা হিলিখাৰ খাৰু হয় এবোৰ আপোনালোকে 4600 টকা জোৰা পাব 4600 জোৰা বিৰাট ধুনিয়া হয় আৰু যেটো মই চাৰিটা হিলিখা দেখুৱাইছিলো এইটো আপোনালোকে 5400 টকা জোৰা আৰু 2800 টকা এপাত লব পাৰিব এনেকুৱা কেবাজুৰু আছে চাৰিটা হিলিখাৰ জোৰা এনেকৈ বহুতে মোক বিচাৰে অক্সিডাইজ খাৰু যেটো এন্টিক পলিশত কৰা হৈছে এটো এন্টিক পলিশৰ খাৰু হয় এবোৰ আপোনালোকে 4800 টকা জোৰা লব পাৰিব 4800 ইয়াত গোল্ড পলিশ কৰা হোৱা নাই সো সেই কাৰণে 4800 পেয়াৰ হ'ব এপাত দেখুৱাইছো মিনাৰ খাৰু বহুত ধুনিয়া আৰু 10টা হিলিখাৰ সমান হয় এপাত আপোনালোকে ললে এপাততে 4500 পৰিব এটো 2.2 সাইজত বনোৱা হৈছে 2.2 ওকে তেনেকে যদি ষ্টোনৰ খাৰু লব বিচাৰে আপোনালোকে আছে ষ্টোন ফিটিং কৰা আছে ডাবল লেয়াৰ চাৰিটা হিলিখাৰ খাৰু হয় এপাত আপোনালোকে 6500 লব পাৰিব যেহেতু ডাবল লেয়াৰ সেই কাৰণে দাম হৈছে লগতে ষ্টোন ওয়াৰ্ক কৰা আছে খাৰু পাতত এবোৰত আপোনালোকে লাইফ টাইম গ্যাৰান্টি এন্ড লাইফ টাইম ওয়াৰেন্টি পাই যাব গুটে সৰি লাইফ টাইম ওয়াৰেন্টি নাই দেই গ্যাৰান্টি হে লাইফ টাইম আছে ওয়াৰেন্টি 1 ইয়াৰৰ বাবে পলিশ আপোনালোকে ফ্ৰী পাব আৰু মই লগতে আপোনালোকক 10 হিলিখা আৰু 5 হিলিখাটো দেখুৱাই আছো চাই থাকক এটো চাব পাৰে 10টা হিলিখাৰ খাৰু কিমান বহল দেখিছেনে আৰু বহুত ধুনিয়া হয় ভিতৰটো এনেকুৱা থাকে ডাবল লেয়াৰৰ আৰু সিঙ্গল লেয়াৰৰ ভিতৰবোৰ এনেকৈ থাকে যদি আপোনালোকে ডাবল লেয়াৰৰ এই খাৰুজুৰ লব বিচাৰে তেতিয়া হলে লব পাৰিব আপোনালোকে 17000 টকা যথেষ্ট ওয়েটত বনোৱা হৈছে আপোনালোকে হাতত ললে গম পাব খাৰুপাত যথেষ্ট ওয়েট হয় আৰু এপাত ললে 8500 লব পাৰিব জোৰা হিচাপেও আছে আৰু সিঙ্গল কেও লব পাৰিব লগতে মই আপোনালোকক 5টা হিলিখাৰ খাৰু দেখুৱাই দিছো ডাবল লেয়াৰ 5টা হিলিখাটো কেনেকুৱা হ'ব দেখুৱাইছে আছক ডাবল লেয়াৰ 5টা হিলিখাৰ খাৰু আপোনালোকে 11000 জোৰা লব পাৰিব 11000
এয়া সো ইমানখিনি খাৰু দেখুৱালো জোৰা হিচাপেও পাব সিঙ্গলকেও পাব এয়া হৈছে ডাবল লেয়াৰ খাৰু সো ইমানখিনি আপোনালোকক খাৰু দেখুৱালো যদি ভাল লাগিছে তেতিয়া হলে স্ক্ৰিনশ্বট লৈ লব আৰু সেন্ড কৰি দিব মই যেটো ডেসক্ৰিপচন বক্সত নাম্বাৰ দিম হেতু নাম্বাৰত আৰু লগতে আপোনালোকে লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে কমেন্ট কৰিব কেনেকুৱা লাগিলে ভিডিওটো চাই এইখিনতে ভিডিওটো মই সামৰণি মাৰি দিছো